সূত্ৰনীতি কি আৰু ইয়াৰ লাভসমূহ কি আচলতে যিহেতু মই সূত্ৰনীতি কৰি থাকো গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো সূত্ৰনীতি হৈছে যোগা চৰ্চাৰ এটা অতি উপকাৰী ক্ৰিয়া যি নাক ডিঙি আৰু যি উশাহ লোৱাৰ সিস্টেম এইবিলাক সকলো সাফা কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ফলত আমাৰ কি লাভ হয় এই সূত্ৰনীতি কৰিলে নাক বন্ধ হোৱা এলাৰ্জি সাইনাস ধুলি বালি যি যেনেকৈ আমাৰ নাকৰ মানে লেতেৰা জমা হৈ থাকে এই সকলো বিলাক সাফা কৰাত নাক খোলাত সহায় কৰে সাইনাসৰ সমস্যা দূৰ কৰে সাইনাসত জমা শ্লেষ্মা আঁতৰাই মূৰৰ বিষ আৰু নিশ্বাসৰ সমস্যা বিলাক কমাই ধুলি ধোঁৱা আৰু প্ৰদূষণৰ পৰা আমাৰ যি সমূহ লেতেৰা সোমাই থাকে এই সকলোবোৰ ভালদৰে সাফা কৰি আনে ধুলি এলাৰ্জি পোলেন এলাৰ্জি নাকেৰে পানী ওলোৱা এইবোৰতো উপকাৰ কৰে আৰু নাক ডিঙি পৰিষ্কাৰ হলে মগজু আমাৰ আসলে মগজুৱে কনসেন্ট্ৰেশন বৃদ্ধি পায় গতিকে এই সূত্ৰনীতি কৰিলে যথেষ্টখিনি উপকাৰ পোৱা যায় লগতে মাইগ্ৰেন মূৰৰ বিষ এই সকলো বিলাকৰ পৰা সকলো বিলাক মানে ভাল হৈ যায় প্ৰণায়াম আৰু ধ্যান সহজ কৰে নাক পৰিষ্কাৰ থাকিলে নিশ্বাস নিয়ন্ত্ৰণ আৰু ধ্যান বেছি প্ৰভাৱশালী হয় আৰু লগতে এই সূত্ৰনীতি কৰিলে মানে গলা কণ্ঠ পৰিষ্কাৰ হৈ এই কণ্ঠস্বৰো স্পষ্ট হয় ধন্যবাদ ভিডিও ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব